সাংবাদিক বন্ধুসকল আমি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সদৌলিলৈকে আগন্তুক ৰঙালী বিহুৰ ইয়াৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আমি এটা বিশেষ কাৰণবশতঃ আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ জনাই আমি টাই আহোম ছাত্ৰ সন্থাৰ অসমীয়া ৰাইজক আৰু আহোম জনগোষ্ঠীৰ 55 লাখ জনসাধাৰণক কেইটামান কথা ক'ব বিচাৰিছোঁ। আগন্তুক লোকসভা ইলেকশ্যনৰ প্ৰাক্ষণত আমি এটা কথা দেখিবলৈ পাইছোঁ যে 55 লাখ আহোম জনগোষ্ঠীৰ ৰাইজক অসমৰ প্ৰতিটো ৰাজনৈতিক দলে প্ৰবঞ্চনা কৰিছে, প্ৰতাৰণা কৰিছে। বিজেপি চৰকাৰ যেতিয়া প্ৰথম শাসনলৈ আহিছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমলৈ আহি কৈছিল যে আমি যদি চৰকাৰ বনাওঁ 6 মাহৰ ভিতৰত আহোমকে ধৰি অসমৰ 6 জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব। ৰাইজ আশ্বস্ত হৈছিল, ৰাইজে বিশ্বাস কৰিছিল। আমি টাই আহোম ছাত্ৰ সন্থাৰ পৰিয়ালে কথাবিলাক খুব আন্তৰিকতা লৈছিলোঁ, ভাবিছিলোঁ যে নৰেন্দ্ৰ মোদীয়ে যেনেধৰণে কথাবিলাক কয় সেই কথাবিলাকৰ ফলপ্ৰসূ ৰূপায়ণ অসমীয়া ৰাইজক তেখেতে দিব। কিন্তু 10টা বছৰ হৈ গ'ল, 2টা কাৰ্যকাল তেওঁলোকে অতিক্ৰম কৰিলে। কিন্তু আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো বিষয় আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো বিষয় সেই বিষয়টো আজি পৰ্যন্ত তেওঁলোকে সমাধানৰ সূত্ৰ বিচাৰি উলিয়াব নোৱাৰিল। তাকে লৈ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ আমি ক্ষুণ্ণ হৈছোঁ আৰু আমি আক্ষেপ কৰিব বিচাৰিছোঁ আৰু খুবেই এটা কথা জনাব বিচাৰিছোঁ যে যিখন চৰকাৰে যিটো দলে অসমীয়া ৰাইজক প্ৰতিশ্ৰুতি দিছিল, অসমৰ 6 জনগোষ্ঠীৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি তেখেতলোকে আখৰে আখৰে পালন নকৰিলে। আৰু এতিয়া সমাগত লোকসভা ইলেকশ্যন, এই লোকসভা ইলেকশ্যনটো আমি এটা কথা স্পষ্টভাৱে দেখা পাইছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কোনো এটা ৰাজনৈতিক দলে অসমৰ ৰাইজৰ আগত দাঙি ধৰা নাই। ই কংগ্ৰেছে হওক বা বিজেপি হওক বা অন্যান্য ৰাজনৈতিক যিবিলাক দল হওক, তেখেতলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো তল পেলাই কেৱল মাত্ৰ বেলেগ কথাবিলাকৰ মাধ্যমেদি তেখেতলোকে প্ৰচাৰ কৰা আমি দেখিবলৈ পাইছোঁ। ইয়াৰ আগতে কংগ্ৰেছ চৰকাৰ আছিলে, কংগ্ৰেছ চৰকাৰে এটা কথা কৈছিল যে আমি যদি চৰকাৰত থাকোঁ অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম। আশ্বাস দিলে, বিশ্বাসটো তেখেতলোকে ভাঙি পেলালে। ৰাইজ ক্ষুণ্ণ হ'ল, ৰাইজ ক্ষোভিত হ'ল, তেখেতলোকক ক্ষমতাচ্যুত কৰিলে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া কথাত গ'লগৈ। আমি বিজেপি চৰকাৰ শাসনত আনিলোঁ আৰু বিজেপি চৰকাৰে এতিয়া আমাক এটা ৰাজনৈতিক মেৰ পাছত বন্দী কৰাই এই জনজাতিকৰণৰ বিষয়টো তেখেতলোকে তল পেলাইছে। আৰু আমি অতি ক্ষোভ আৰু আক্ষেপেৰে ক'ব বিচাৰোঁ যে অসমত যিকেইটা ৰাজনৈতিক দলে প্ৰচাৰ কৰি আছে, বিজেপিয়ে হওক, কংগ্ৰেছে হওক বা অন্যান্য যিবিলাক ৰাজনৈতিক দল আছে, তেখেতলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ বিষয়ে এটাও কথা কোৱা আমি দেখিবলৈ পোৱা নাই। আৰু তেখেতলোকে এই বিষয়টোৰ পৰা ফালৰি দিব বিচাৰিছে। আনহে নালাগে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো যেতিয়া সাংবাদিকে শিৱসাগৰত প্ৰচাৰ কৰি থকা বিজেপি দলৰ প্ৰাৰ্থীজনক সুধিছিল, তেখেতে তেতিয়া এটা কথা কৈছিল যে আমাৰ আগত আমুক চৰকাৰ আছে, তেখেতলোকে কি কৰিলে। আমি 2টা কাৰ্যসূচী লোৱা, 4টা কাৰ্যসূচী লোৱা আছিল, 3টা কাৰ্যসূচী আমাৰ সফলভাৱে পৰিসমাপ্তি ঘটিল। আমাৰ এটা কাৰ্যসূচী আছিলে যে 1 লাখ মানুহৰ সমাগম কৰি শিৱসাগৰত বনাবলৈ, কিন্তু যিহেতু আমি কোড অফ কণ্ডাক্ট লাগি গ'ল, কোড অফ কণ্ডাক্ট লাগি যোৱাৰ কাৰণে সেই কামবিলাক কৰিব পৰা নগ'ল। কিন্তু সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক, কাৰণ আমি ডেটটো লওঁতে তেতিয়া কোড অফ কণ্ডাক্ট লগা নাছিল, ইলেকশ্যনৰ কথা বতৰাবিলাক অহা নাছিল, যিহেতু আমি 2 মাহৰ আগতে কাৰ্যসূচী ঘোষণা কৰিছিল। কিন্তু কাৰ্যসূচীটো হ'ব, কিন্তু ইলেকশ্যনৰ পাছতে কাৰ্যসূচীটো। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।